মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কোনে কি আৱিষ্কাৰ কৰিছিল ইয়াৰ বিষয়ে আলোচনা কৰিম। সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, প্ৰায় পৰীক্ষাত ইয়াৰ পৰা অহাৰ চান্স আছে। পাৰ্ট 1ৰ ভিডিঅ' মই আপলোড কৰিছিলোঁ। পাৰ্ট 1ত মই 60টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি 61 নম্বৰ কুৱেশ্যনটোৰ পৰা আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। 61 নম্বৰ কুৱেশ্যনটো আছিল যে ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল। ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল ব্ৰিটেইনৰ উইলিয়াম হাৰ্চেলে। নেক্সট চোৱা, ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল। ৰেডিয়াম আৱিষ্কাৰ কৰিছিল মেৰী কিউৰী আৰু পিয়েৰি কিউৰীয়ে, ফ্ৰান্সৰ। ঠিক আছে, তোমালোকে এইখিনি মনত ৰাখিবা, ইয়াৰ পৰা প্ৰায়ে পৰীক্ষাত তোমালোকৰ অহাৰ চান্স থাকে। নেক্সট তোমালোকে চোৱা 63 নম্বৰটো, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল। ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল ব্ৰিটেইনৰ ছাৰ জোচেফ টমছনে। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই তোমালোক কৈ দিওঁ যে এইখিনি অসমীয়াত যিহেতু মই তোমালোক বিচাৰি আছিলা ভিডিঅ'টো, গতিকে অসমীয়াত টাইপ কৰোঁতে দুই এটা ৱাৰ্ড ইয়াতে হয়তো কোনোবাটো ৱাৰ্ড ভুল হ'ব পাৰে। ঠিক আছে, তোমালোকে যদি ভুল দেখা পোৱা আমাক কমেণ্ট ছেকশ্যনত শুদ্ধ এনচাৰটো জনাবলৈ নাপাহৰিবা। নেক্সট চোৱা, তেজস্ক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিল। তেজস্ক্ৰিয়তা আৱিষ্কাৰ কৰিছিল ফ্ৰান্সৰ এণ্টুইন বেকাৰেলে। নেক্সটটো চোৱা, পোহৰৰ বিদ্যুৎ চুম্বকীয় তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল। পোহৰৰ বিদ্যুৎ চুম্বকীয় তত্ত্ব আৱিষ্কাৰ কৰিছিল মেক্সৱেলে। নেক্সট কুৱেশ্যনটো চোৱা 66 নম্বৰটো। কুৱেশ্যনটো আছিল এনেধৰণৰ যে হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল। হেলিকপ্টাৰ আৱিষ্কাৰ কৰিছিল চিৰকক্সিয়ে। নেক্সট কুৱেশ্যনটো চোৱা, এয়াৰ কণ্ডিশ্যনাৰ কোনে আৱিষ্কাৰ কৰিছিল। এয়াৰ কণ্ডিশ্যনাৰ আৱিষ্কাৰ কৰিছিল কেৰিয়াৰে। নেক্সট কুৱেশ্যন, কোনজন বিজ্ঞানীয়ে পোহৰৰ তৰংগ তত্ত্ব আগবঢ়াইছিল। পোহৰৰ তৰংগ তত্ত্ব আগবঢ়াইছিল খ্ৰীষ্টিয়ান হাইজেন নামৰ বিজ্ঞানীজনে। কুৱেশ্যন নম্বৰ 72 চোৱা, কুৱেশ্যনটো আছিল 69টো, কোনজন বিজ্ঞানীয়ে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল। এইটো হ'ব লুই ফিজাও। নেক্সট, গেছ লাইট কোনে আৱিষ্কাৰ কৰিছিল। গেছ লাইট আৱিষ্কাৰ কৰিছিল মাৰ্ডকে। নেক্সট কুৱেশ্যন, মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল। মহাজাগতিক ৰশ্মি আৱিষ্কাৰ কৰিছিল R.A. মিলিকানে। তোমালোকক যদি ইয়াৰে পিডিএফখিনি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছএপ চেনেলসমূহত জইন কৰি ল'বলৈ নাপাহৰিবা, তাত তোমালোকে পিডিএফখিনি পাবা। নেক্সট কুৱেশ্যন চোৱা, মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল। R.A. মিলিকানে। সূৰ্যৰ পোহৰত 7টা ৰং থাকে বুলি কোনে আৱিষ্কাৰ কৰিছিল। সূৰ্যৰ পোহৰত যে 7টা ৰং থাকে এইটো আৱিষ্কাৰ কৰিছিল নিউটনে। ৰবট কোনে আৱিষ্কাৰ কৰিছিল। ৰবট আৱিষ্কাৰ কৰিছিল কাৰ্ল কুপকে। নেক্সট কুৱেশ্যনটো চোৱা 74 নম্বৰ, বেকেলাইট কোনে আৱিষ্কাৰ কৰিছিল। বেকেলাইট আৱিষ্কাৰ কৰিছিল J.L. বেয়াৰ্ডে। লিফ্ট কোনে আৱিষ্কাৰ কৰিছিল। লিফ্ট আৱিষ্কাৰ কৰিছিল ই আটিছে। নেক্সট তোমালোকে চোৱা নেক্সট কুৱেশ্যনটো, বজ্ৰপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল। বজ্ৰপাত পৰিবাহী আৱিষ্কাৰ কৰিছিল বেঞ্জামিন ফ্ৰাংকলিনে। ৰঞ্জন ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল। ৰঞ্জন ৰশ্মি আৱিষ্কাৰ কৰিছিল ৰঞ্জনে। ঠিক আছে, ৰঞ্জন নামৰ মানুহজনে। ঠিক আছে, নেক্সট চোৱা, পাৰাযুক্ত থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল। পাৰাযুক্ত থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল ফাৰেনহাইটে। ঠিক আছে, নেক্সট চোৱা, এণ্টেনা কোনে আৱিষ্কাৰ কৰিছিল। এণ্টেনা আৱিষ্কাৰ কৰিছিলে আলেকজেণ্ডাৰ পপভে। ঠিক আছে, অলপ নামবিলাক অলপমান শুনিবলৈ তোমালোকে হয়তো কেনেকুৱা ধৰণৰ নাম এনেকুৱা হ'ব পৰা, তোমালোকৰ মনত এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে। ঠিক আছে, নেক্সট চোৱা 80 নম্বৰ কুৱেশ্যনটো, কোনে প্ৰথমে সেউজ গৃহৰ প্ৰভাৱ আৱিষ্কাৰ কৰিছিল। সেউজ গৃহৰ প্ৰভাৱ আৱিষ্কাৰ কৰিছিল জোচেফ ফৰিয়াৰে। নেক্সট চোৱা, পদাৰ্থৰ আকৰ্ষণ কৰিব পৰা ধৰ্মক কোনে বিদ্যুৎ নামেৰে নামকৰণ কৰিছিল। পদাৰ্থৰ আকৰ্ষণ কৰিব পৰা ধৰ্মক বিদ্যুৎ নামেৰে নামকৰণ কৰিছিল উইলিয়াম গিলবাৰ্টে। নেক্সট চোৱা তোমালোকে 82 নম্বৰ কুৱেশ্যনটো আছিল এনেধৰণৰ, DTD কোনে আৱিষ্কাৰ কৰিছিল। DTD আৱিষ্কাৰ কৰিছিল পল মিলাৰে। সৌৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল। সৌৱা গেছ আৱিষ্কাৰ কৰিছিল জে প্ৰিষ্টলিয়ে। আধুনিক পাৰমাণৱিক তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল। আধুনিক পাৰমাণৱিক তত্ত্ব আৱিষ্কাৰ কৰিছিল জন ডেলটনে। নেক্সট তোমালোকে কুৱেশ্যনটো চোৱা, উপঙা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল। উপঙা বস্তুৰ সূত্ৰ আৱিষ্কাৰ কৰিছিলে আৰ্কিমিডিছে। চেলফোন কোনে আৱিষ্কাৰ কৰিছিল। চেলফোন আৱিষ্কাৰ কৰিছিল চাৰ্লছ ক্ৰছে। এককোষী প্ৰাণী কোনে আৱিষ্কাৰ কৰিছিল।
এককভোজী প্ৰাণী আৱিষ্কাৰ কৰিছিল এ লিউৱেনহুকে। 17 শতিকাৰ আৰম্ভণিতে মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হাৰ্ভে কি আৱিষ্কাৰ কৰিছিল? 17 শতিকাৰ আৰম্ভণিতে মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হাৰ্ভে ৰক্ত পৰিবহণ আৱিষ্কাৰ কৰিছিলে। মিছা কথা ধৰা পেলোৱা যন্ত্ৰবিধ কোনে আৱিষ্কাৰ কৰিছিল? মিছা কথা ধৰা পেলোৱা যিটো যন্ত্ৰ আছে সেই যন্ত্ৰবিধ আৱিষ্কাৰ কৰিছিল জন লাৰ্চেনে। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 90। অশ্ৰু গেছ কোনে আৱিষ্কাৰ কৰিছিল? অশ্ৰু গেছ আৱিষ্কাৰ কৰিছিল ভন টেপেনে। এচি মটৰ কোনে আৱিষ্কাৰ কৰিছিল? এচি মটৰ আৱিষ্কাৰ কৰিছিল নিকোলা টেছলাই। কোকা কোলা কোনে উদ্ভাৱন কৰিছিল? কোকা কোলা উদ্ভাৱন কৰিছিল জে.এছ. পেম্বাৰটনে। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 93। জাইৰস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? জাইৰস্কোপ আৱিষ্কাৰ কৰিছিল জিন ফকাল্টে। গেছৰ গতিতত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল? গেছৰ গতিতত্ত্ব আৱিষ্কাৰ কৰিছিল আৰ বয়ালে। জলাতংক ৰোগৰ প্ৰতিষেধক বেজী কোনে আৱিষ্কাৰ কৰিছিল? জলাতংক ৰোগৰ যিটো প্ৰতিষেধক বেজী আমি ব্যৱহাৰ কৰোঁ জলাতংক ৰোগ হ'লে এইবিধ বেজী আৱিষ্কাৰ কৰিছিল লুই পাষ্টৰে। নেক্সট কুৱেশ্যনটো চোৱা বেলুন কোনে আৱিষ্কাৰ কৰিছিল? বেলুন আৱিষ্কাৰ কৰিছিল মল্টগোল্ফাৰ ব্ৰাদাৰ্ছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিলে যে ৰসায়ন বিজ্ঞানত পোনপ্ৰথমে কোনে নবেল বঁটা লাভ কৰে? ৰসায়ন বিজ্ঞানত পোনপ্ৰথমে নবেল বঁটা লাভ কৰিছিল জে.এছ. ভল্টহভে। পেৰাচুট কোনে আৱিষ্কাৰ কৰিছিল? পেৰাচুট আৱিষ্কাৰ কৰিছিল এফ ব্ৰনকাৰ্ডে। জেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? জেট ইঞ্জিন আৱিষ্কাৰ কৰিছিল এফ হুইটলিয়ে। লাউড স্পীকাৰৰ কোনে আৱিষ্কাৰ কৰিছিল? লাউড স্পীকাৰৰ আৱিষ্কাৰ কৰিছিল এণ্ডাৰছনে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তোমালোকক যদি ইংলিছ মিডিয়ামত পঢ়ি আছা ইংলিছত যদি এইখিনি লিখি দিব লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবা। নেক্সট চোৱা হিলিয়াম গেছ কোনে আৱিষ্কাৰ কৰিছিল? হিলিয়াম গেছ আৱিষ্কাৰ কৰিছিল লকাৰে। পৰমাণু বোমা কোনে আৱিষ্কাৰ কৰিছিল? পৰমাণু বোমা আৱিষ্কাৰ কৰিছিল অট'হান নামৰ ব্যক্তিজনে। বৈদ্যুতিক পাংখা কোনে আৱিষ্কাৰ কৰিছিল? বৈদ্যুতিক পাংখা আৱিষ্কাৰ কৰিছিল এছ হুইলাৰে। বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল? বৈদ্যুতিক মটৰ আৱিষ্কাৰ কৰিছিল নিকোলা টেছলাই। ঠিক আছে। সৰু আইৰ চিতা কোনে আৱিষ্কাৰ কৰিছিল? সৰু আই হ'লে যে চিতা ব্যৱহাৰ লোৱা হয় সেয়া চিতা আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা পানী যে এবিধ যৌগ মৌল নহয় সেয়া কোনে আৱিষ্কাৰ কৰিছিল? পানী যে এবিধ যৌগ মৌল নহয় সেয়া আৱিষ্কাৰ কৰিছিল এইচ কেভিন্ডিজে। নেক্সট চোৱা 107 নম্বৰ অতি বেঙুনীয়া ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল? অতি বেঙুনীয়া ৰশ্মি আৱিষ্কাৰ কৰিছিল জে.ডব্লিউ. ৰিটাৰে। অনুজীৱবিদ্যাৰ জনক বুলি কাক কোৱা হয়? অনুজীৱবিদ্যাৰ জনক বুলি কোৱা হয় লুই পাষ্টৰক। নেক্সট চোৱা আধুনিক হোমিঅ'পেথিক চিকিৎসাবিদ্যাৰ জনক কোন? আধুনিক হোমিঅ'পেথিক চিকিৎসাবিদ্যাৰ জনক হৈছে হেনিমেন। মধুমেহ ৰোগৰ চিকিৎসাত ইনচুলিনৰ প্ৰয়োজনীয়তা কোনে আৱিষ্কাৰ কৰে? সাধাৰণতে যেতিয়া মধুমেহ হয় ডায়েবেটিছ হ'লে কি কৰা হয় ইনচুলিন দিয়া হয়, ইনচুলিনৰ বেজী দিয়া হয়। গতিকে ইয়াৰ প্ৰয়োজনীয়তা কোনে আৱিষ্কাৰ কৰিছিল? বেণ্টিঙে। ঠিক আছে মনত ৰাখিবা। নেক্সট চোৱা কাৰ্বন কাগজ কোনে আৱিষ্কাৰ কৰিছিল? কাৰ্বন কাগজ আৱিষ্কাৰ কৰিছিল আৰ ৱেজ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে বা কোনোবাটো তোমালোকে ভুল দেখা পাইছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা।